হয় বহুত দুখৰ বিষয় আমাৰ ৰইললাত গাঁৱৰ নিবাসী শ্ৰী আকাশ গাম আৰু জোনালী গামৰ পুৰা 3খন বাসগৃহ ইতিমধ্যে জ্বলি শেষ হৈ গৈছে। একো বস্তু হা সম্পত্তি উলিয়াব পৰা নাই। জনামতে গৰু ছাগলী বিকি গাহৰি বিকি মাটি কিনি মাটি এডোখৰ ল'ম বুলি পইচা গোটাই থৈছিলে 5 লাখ টকা, এইটো পুৰা জ্বলি গৈছে। কাগজ পত্ৰ বুলিবলৈ একো উলিয়াব পৰা নহ'ল। গোটেই মানুহকেইটা যেনে তেনে প্ৰাণ ৰক্ষা পাইছে। ইতিমধ্যে গম পাইছোঁ যে জুইৰ সূত্ৰপাতটো আমাৰ এই শ্বৰ্ট চাৰ্কিটৰ কাৰণে হৈছে বুলি আমি গম পাইছোঁ। যোৱা কেইদিনমানৰ পূৰ্বে আমাৰ কালুৱালা কোম্পানীয়ে ইয়াত ওচৰতে নিৰ্মাণ হৈ আছে 4 লাইন বাইপাছ, তাতে ডাম্পাৰ এখন ইলেক্ট্ৰিক পোষ্ট খুন্দিয়াই ভাঙিছিলে। তেতিয়াও শ্বৰ্ট চাৰ্কিট হৈছিলে, কিন্তু আমি বাইপাছ এই কৰ্তৃপক্ষক বা কোম্পানীৰ মানুহক অৱগত কৰিছিলোঁ, ইঞ্জিনিয়াৰসকলক, কিন্তু ইহঁতে ঠিক কৰি নিদিয়াৰ ফলত আজি এনেকুৱা আমাৰ আকাশ গামৰ ঘৰটো জ্বলিবলৈ পাইছে বুলি আমি ধাৰণা কৰিছোঁ। আমি এই মুহূৰ্তত দাবী কৰিব বিচাৰিছোঁ, এই ক্ষেত্ৰত প্ৰশাসনে উচিত ব্যৱস্থা কৰি আমাৰ এই দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিবলৈ আমি প্ৰশাসনক হুজুৰে দাবী উত্থাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।